প্ৰিয় বন্ধু বান্ধৱীসকল, যেতিয়া এগৰাকী যুৱতীয়ে কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিল, তেতিয়া সেই যুৱতীগৰাকীৰ লগত প্ৰকৃততে কি হৈছিল? নিশা 2 বজাত কামাখ্যা মন্দিৰত সংঘটিত এই অদ্ভুত কাণ্ডই আপোনাকো আচৰিত কৰি তুলিব। 51 শক্তিপীঠৰ ভিতৰত নীলাচল পৰ্বতত থকা মা কামাখ্যা শক্তিপীঠ সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ আৰু চমৎকাৰী বুলি সকলোৱে জানে। কামাখ্যা মন্দিৰ অঘৰী আৰু সন্ন্যাসীসকলৰ বসতিস্থল বুলিও ক'ব পাৰি। দেশৰ সকলো শক্তিপীঠৰ ভিতৰত কামাখ্যা শক্তিপীঠ মহাশক্তিপীঠ বুলি বিশ্বাস কৰা হয়, কাৰণ এই কামাখ্যা মন্দিৰে নিজৰ ভিতৰত বহু ৰহস্য লুকুৱাই ৰাখিছে। কামাখ্যা মন্দিৰৰ অদ্ভুত ৰহস্য আজি পৰ্যন্ত কোনেও পোহৰলৈ আনিব পৰা নাই। আজি আপোনাক যিটো ঘটনাৰ কথা ক'বলৈ ওলাইছোঁ, এই ঘটনা নীলম নামৰ দিল্লীৰ এগৰাকী যুৱতীৰ লগত সংঘটিত হৈছিল। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা কামাখ্যাৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় মা কামাখ্যা বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, নীলম নামৰ যুৱতীগৰাকীৰ এটা ইউটিউব চেনেল আছিল। দেশ বিদেশ ভ্ৰমণ কৰি নীলমে বিভিন্ন ভিডিঅ' ৰেকৰ্ড কৰি নীলমে ইউটিউব চেনেলত আপলোড কৰিছিল। নতুন নতুন ঠাইত ভ্ৰমণ কৰি বিভিন্ন ধৰণৰ ভিডিঅ' ৰেকৰ্ড কৰি ইউটিউবত আপলোড কৰাটোৱে নীলমৰ 1 নম্বৰ পেচা আছিল বুলিয়েই ক'ব পাৰি। এবাৰ নীলমে যেতিয়া কামাখ্যা মন্দিৰৰ ৰহস্যৰ কথা আনৰ মুখৰ পৰা শুনিবলৈ পাইছিল, তেতিয়া নীলমৰো গাৰ নোম শিয়ৰি উঠিছিল। নীলমে যেতিয়া জানিব পাৰিছিল যে কামাখ্যা মন্দিৰত সতী বা কোনো মা কামাখ্যাৰ মূৰ্তি নাই, আচলতে এই মন্দিৰত কেৱল মাৰ যোনিকহে পূজা কৰা হয় আৰু মাৰ যোনি থকাৰ বাবে নিৰ্দিষ্ট সময়ত মা ৰজস্বলাও হয়। এনে বহুত ৰহস্যময়ী তথা অদ্ভুত কথা আনৰ মুখৰ পৰা শুনি ইউটিউবাৰ নীলমৰ সেই ৰহস্য নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ প্ৰবল ইচ্ছা জাগ্ৰত হ'ল। তাৰ পিছত নীলমে অলপো দেৰি নকৰাকৈ দিল্লীৰ পৰা কামাখ্যা মন্দিৰ অভিমুখে যাত্ৰা কৰিলে। কিন্তু মা কামাখ্যাৰ মন্দিৰত উপস্থিত হৈ নীলমে জানিব পাৰিলে যে অনাগত 3 দিনলৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। মন্দিৰৰ পণ্ডিত পূজাৰীৰ লগত কথা পাতি নীলমে আৰু বহু আচৰিত ৰহস্যৰ কথা জানিব পাৰিলে। প্ৰতি বছৰ 3 দিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু দেৱী মাৰ যোনিৰ সন্মুখত এখন বগা বস্ত্ৰ পাৰি দিয়া হয়, আৰু 3 দিনৰ পাছত যেতিয়া দুৱাৰ খোলা হয়, তেতিয়া সেই বগা বস্ত্ৰভাগ সম্পূৰ্ণ ৰঙা অৱস্থাত পোৱা যায়। লগতে কাষতে বৈ থকা ব্ৰহ্মপুত্ৰৰ পানীও ৰঙা হৈ পৰে বুলি কোৱা হয়। এই চমৎকাৰ দেৱীৰ ৰজস্বলা ধৰ্মৰ বাবে, অৰ্থাৎ দেৱী মা ঋতুমতী হোৱাৰ বাবেই হয় বুলি বিশ্বাস কৰা হয়। নীলমে যেতিয়া এই ৰহস্যৰ কথা জানিব পাৰিলে, তেতিয়া তাইৰ গাৰ নোম ডাল ডাল হৈ পৰিছিল। কিন্তু আনৰ মুখৰ পৰা শুনা এই কথাবোৰ নীলমে বিশ্বাস কৰিবলৈ টান পাইছিল। সকলোবোৰ তাই নিজ চকুৰে চাব বিচাৰিছিল আৰু কেমেৰাত কামাখ্যা মন্দিৰৰ ৰহস্য ৰেকৰ্ড কৰি নিজৰ ইউটিউব চেনেলত আপলোড কৰি সমগ্ৰ বিশ্বকে দেখুৱাবলৈ নীলম ব্যাকুল হৈ পৰিল। কথাতেই কোৱা হয় যে বিনাশ কালে বিপৰীত বুদ্ধি। মনুষ্যৰ যেতিয়া বিনাশৰ সময় ওচৰলৈ আহে, তেতিয়া মনুষ্যৰ বুদ্ধি ভ্ৰষ্ট হৈ পৰে। নীলমে সকলো চমৎকাৰ নিজ চকুৰে চাব বিচাৰিছিল। অনাগত 3 দিন কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকিব বুলি জানিব পাৰি নীলমে মনে মনে নিশাৰ ভাগত কামাখ্যা মন্দিৰত প্ৰৱেশৰ কৌশল ৰচনা কৰিলে। নিশা যেতিয়া নীলমে কামাখ্যা মন্দিৰৰ ওচৰত গৈ উপস্থিত হৈছিল, তেতিয়া তাই মন্দিৰত প্ৰৱেশৰ বাবে কোনো ৰাস্তা বিচাৰি পোৱা নাছিল। বহু সময় মন্দিৰত প্ৰৱেশৰ ৰাস্তা বিচাৰি এটা সময়ত মন্দিৰৰ পিছফালৰ এখন খিৰিকীৰে নীলমে মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল। যি 3টা দিনত মা ৰজস্বলা হোৱাৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ থাকে, যি সময়ছোৱাত মন্দিৰত কোনো মানুহৰে প্ৰৱেশৰ অনুমতি নাথাকে,
সেই সময়ছোৱাতেই গভীৰ নিশা যুগ যুগ ধৰি চলি অহা নিয়ম ভংগ কৰি নীলমে কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিছিল। নীলমৰ লগত কিছু সময়ৰ পিছত যি ঘটনা ঘটিবলগীয়া আছিল সেই ঘটনাবোৰৰ বাবে নীলম নিজেই দায়ী আছিল। যেতিয়া গভীৰ নিশা নীলমে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিল সেই সময়ত সকলো স্বাভাৱিক হৈ আছিল। অদৃশ্য শক্তিৰ বা কোনো দৈবিক শক্তিৰ অনুভৱ নীলমে কৰা নাছিল। নীলমে দেখিছিল যে মন্দিৰৰ ভিতৰভাগ দুৱাৰ খোলা থকাৰ সময়ত যিদৰে দেখা পোৱা যায় গভীৰ নিশাও সেইদৰেই আছিল আৰু যোনিভাগৰ সন্মুখত থৈ দিয়া সেই বগা কাপোৰখনো একে অৱস্থাতেই আছিল, ৰঙা হোৱা নাছিল। সেইবোৰ নিজ চকুৰে দেখা পাই নীলমে ভাবিলে যে মানুহৰ মুখে মুখে প্ৰচলিত সকলো কথা মিছা আৰু এয়া কেৱল অন্ধবিশ্বাসৰ বাহিৰে একো নহয়। মন্দিৰত কোনো ৰহস্য বা চমৎকাৰ নাই। এইদৰে ভাবি নীলমে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে। কিন্তু সেই সময়তে মন্দিৰৰ ভিতৰ ভাগত হঠাৎ বহুত কম্পন আৰম্ভ হ'ল আৰু মন্দিৰৰ ভিতৰৰ বেৰ মুহূৰ্ততে তেজেৰে ৰঙা হৈ পৰিল। মন্দিৰৰ ভিতৰত চাৰিওদিশ কেৱল তেজ আৰু তেজ। নীলমে দেখিলে যে যোনি ভাগৰ সন্মুখত ৰখা বস্ত্ৰভাগো লাহে লাহে ৰঙা হ'বলৈ আৰম্ভ কৰিছে। কিছু সময়ৰ আগলৈকে অন্ধবিশ্বাস বুলি হাঁহি থকা নীলমৰ দেহ থৰ লাগিল আৰু হাতৰ পৰা কেমেৰাটো মন্দিৰৰ মজিয়াত সৰি পৰিল। কেমেৰাটো ভাঙি থানবান হৈ গ'ল। নীলমৰ হাত ভৰি থৰ থৰকৈ কঁপিবলৈ ধৰিলে, কাৰণ নিশা 2 বজাত তাইৰ সন্মুখত এনে এক চমৎকাৰ ঘটিছিল যিবোৰ কোনোদিনাই তাই কল্পনাও কৰা নাছিল। চমৎকাৰ ইমানেই ভয়ংকৰ আছিল যে সাধাৰণ চকুৰে চোৱাটো, সাধাৰণ মনুষ্যই সেই দৃশ্য প্ৰত্যক্ষ কৰাটো কোনোতেই সম্ভৱ নহয়। নীলম অচেতন হৈ ঢলি পৰিল। ৰাতিপুৱা হোৱাৰ লগে লগে নীলমে যেতিয়া চেতনা ঘূৰাই পালে আৰু তাই সেই সময়ত মন্দিৰৰ ভিতৰতেই আছিল। নীলম ভয়ত কঁপি আছিল আৰু সেই সময়ত মন্দিৰৰ দেৱাল, মজিয়া তথা বস্ত্ৰখন তেজেৰে ৰাঙলী হৈ আছিল। নীলমে কি কৰিব একো ভাবি পোৱা নাছিল। তাইৰ চকুৰে চকুলো নিগৰি আহিল। অবুজ মনটোক বুজাব নোৱাৰি তাই কৰা এই ভুলৰ বাবে তাই মা কামাখ্যাৰ চৰণত ক্ষমা বিচাৰি কান্দিবলৈ ধৰিলে আৰু তাৰ পিছত তাই মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিল। এতিয়া নীলমে নিজ চকুৰে মা কামাখ্যাৰ চমৎকাৰ দেখা পালে। এতিয়া তাইৰ অপেক্ষা কেৱল 3টা দিন শেষ হোৱালৈ, কাৰণ 3 দিনৰ পিছত মন্দিৰৰ দুৱাৰ খোল খাব। এইদৰে কথাবোৰ ভাবি ভাবি নীলমে এখন হোটেলত 3টা দিন পাৰ কৰিলে। 3 দিন সম্পূৰ্ণ হোৱাৰ লগে লগেই নীলমে হোটেলৰ পৰা চিধা কামাখ্যা মন্দিৰ অভিমুখে ঢাপলি মেলিলে। মন্দিৰলৈ গৈ নীলম পুনৰ আচৰিত হ'ল, কাৰণ যিখন বস্ত্ৰ মাৰ তেজেৰে ৰাঙলী হৈ আছিল সেই বস্ত্ৰখন প্ৰসাদ হিচাপে ভক্তসকলক বিলাই দিয়া হৈছিল। এই ৰঙা বস্ত্ৰ প্ৰসাদ হিচাপে ভক্তক বিলাই দিয়াৰো এক ৰহস্য আছে। সেই বগা বস্ত্ৰখন মাৰ তেজ লাগিয়েই ৰঙা হয় বুলি বিশ্বাস কৰা হয় আৰু যি মানুহে এই বস্ত্ৰ ঘৰত ৰাখে সেই মানুহৰ ঘৰখন মা কামাখ্যাৰ কৃপাত সদায় শান্তি আৰু সমৃদ্ধিৰে ভৰি থাকে। কামাখ্যা মন্দিৰক 3টা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটো সকলোতকৈ ডাঙৰ, যিটো ভাগলৈ সকলোকে যাবলৈ দিয়া নহয়। ইউটিউবাৰ নীলমে সেই নিষিদ্ধ প্ৰথম ভাগটোতেই প্ৰৱেশ কৰিছিল আৰু তাতেই তাই এই চমৎকাৰ দেখিবলৈ পাইছিল। 3 দিনৰ পিছত ৰঙা বস্ত্ৰ ভক্তক বিলাই দিয়া দেখাৰ পিছত নীলম সেই স্থানলৈ গ'ল। সেই স্থান দৰ্শন নকৰিলে মা কামাখ্যা দৰ্শন আধৰুৱা হৈ থাকে। সেয়া হৈছে উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰৰো অনেক ৰহস্য আছে। ব্ৰহ্মপুত্ৰৰ মাজেৰে ফেৰীত উঠি গৈ নীলমে উমানন্দ মন্দিৰ দৰ্শন কৰিলে। 3 দিনৰ পিছত যেতিয়া মা কামাখ্যাৰ মন্দিৰ সকলোৰে বাবে খুলি দিয়া হ'ল, তেতিয়া নীলমে দেখিলে যে মন্দিৰৰ যিটো ভাগত মাৰ যোনি ভাগ আছে সেই স্থান ভালদৰে ধুই পৰিষ্কাৰ কৰা হৈছে আৰু দেশ বিদেশৰ ভক্তৰে নীলাচল পাহাৰ ভৰি পৰিছে। মা কামাখ্যা মন্দিৰত নিজ চকুৰে দেখা চমৎকাৰৰ কথা নীলমে বহু মাধ্যমত বৰ্ণনা কৰি কৈছিল যে মই যি পৰম্পৰা ভংগ কৰি মা কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিছিলোঁ
তেনেকুৱা কাম দ্বিতীয়বাৰ যাতে আৰু কোনেও নকৰে। মই সেয়া বহু ডাঙৰ অপৰাধ কৰিছিলোঁ, যাৰ বাবে মই সদায় অনুতপ্ত। দেৱীমাৰ জুনিৰ সন্মুখত থকা বগা বস্ত্ৰখন প্ৰসাদ হিচাপে গ্ৰহণ কৰি নীলমেও নিজৰ ঘৰত ভালদৰে ৰাখি থোৱা বুলি জনায়। সকলোৰে কুশল মংগল কামনা কৰি নীলমে মা কামাখ্যাৰ চৰণত প্ৰাৰ্থনা জনায়। প্ৰিয় বন্ধু-বান্ধৱীসকল, কিছুমান কথাৰ সাক্ষ্যৰ প্ৰমাণ নাথাকিব পাৰে, কিছুমান কথাৰ তথ্যৰ প্ৰমাণ নাথাকিব পাৰে। সেইবুলি সেই কথা বিশ্বাস নকৰাটো উচিত নহয়। বিশ্বাস অনুযায়ী এই সংসাৰত কোনেও জীয়াই থাকিব নোৱাৰে। বিশ্বাস কৰোঁ বাবেই আমি দেৱ-দেৱী বা ভগৱানক আৰাধনা কৰোঁ। নীলম নামৰ যুৱতীগৰাকীয়ে বিশ্বাস নকৰি যি কাম কৰিলে সেয়া মুঠেও গ্ৰহণযোগ্য নহয়। ভগৱান বা দেৱী দেৱতাক সন্দেহৰ চকুৰে চোৱাৰ আমাৰ দৰে পাপী মনুষ্যৰ অধিকাৰ নাই। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।